ধুবুৰীত ৰাষ্ট্ৰীয় পতাকাক অসন্মান। ধুবুৰী জিলাৰ হাতীধুৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ হৰিপুৰ অংগনবাদী কেন্দ্ৰৰ নিশালৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা। অংগনবাদী কৰ্মী চেফালীৰে ৰাষ্ট্ৰীয় পতাকা নমোৱা নাছিল নিশালৈ। উল্লেখ্য যে সূৰ্যাস্তৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকা নমোৱাটো নিয়ম, পিছত গাঁৱৰ ৰাইজে পতাকাখন নমাই লৈ যায়। ইয়াকে লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ভাৰতৰ জাতীয় পতাকাক অসন্মান কৰাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত বিভাগক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ৰাইজে। আজি হৰিপুৰ পাদৱান অংগনবাদী চেণ্টাৰ চেপালী ৰায় মানে তাৰ অংগন আজি 26 জানুৱাৰী উপলক্ষে 26 জানুৱাৰী পতাকা গণতান্ত্ৰিক দিৱসে উত্তোলন কৰিছে। তাৰপিছত যেতিয়া নামাৰ সময় হয়, এতিয়া সন্ধিয়া প্ৰায় 6:30 মান বাজি গ'ল, এতিয়ালৈকে মানে অহা নাই। 6টাত আহিছে, ৱাৰ্কাৰজন 6টাত আহিছে। তেতিয়া আমি কেইজন গোট খালোঁ যে এইটো চেণ্টাৰত বহুতেই পৰা ডিষ্টাৰ্ব হৈ আছে। আগতে 14 ডিচেম্বৰত 10:25 এজনো মানুহ অহা নাই, তলা মাৰা আছিল। মই তাত ফটো মাৰি ৰাখিছোঁ। আৰু ইয়াত যিটো মানে পঢ়া-শুনা ছিষ্টেম, ল'ৰা ছোৱালীক এটাও মাত নিদিয়ে। মানে চেপালী যে আহে, প্ৰিন্সিপালৰ নিচিনা আহে আৰু প্ৰিন্সিপালৰ নিচিনা গুচি যায়। কেতিয়াবা নুখোলে, কেতিয়াবা। ইয়াৰ আগতো এনেকৈ পতাকা উত্তোলন কৰাৰ পিছত যিটো সময় নামা, সেইটো নমানে। ইয়াতে ওচৰত মানুহ আছে যে ৰাতি 8টা বজাত ইয়াৰ আগত যিটো নমাইছে 15 আগষ্টত ৰাতি 8টা বজাত নমাই থৈ গৈছে। এইখন ঘৰৰে মানুহ দেখা পাইছে। তো ইমান অৱহেলা, আজি এটা গণতন্ত্ৰ দিৱসত সিহঁতে জাতীয় পতাকালৈ ইমান এটা অৱহেলা। আজি সিহঁতে নিউজ চাইছে না চোৱা নাই মই নাজানো। আজি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সিহঁতক লৈ অংগনবাদী ৰান্ধনীক লৈ কিবা এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইটো সিদ্ধান্ত শুনাৰ পিছতো এটা পতাকা লৈ আমাৰ মানে যিটো গণতান্ত্ৰিক দিৱসৰ পতাকা লৈ ইমান অৱহেলা কিয়? এতিয়া সিহঁতে নামাব বিচাৰি আছে, মানুহে নামাব বিচাৰি দিয়া নাই যে আমি এইটো লৈ অলপ সচেতন হ'ব লাগে। সিহঁতে কোনো গুৰুত্ব নিদিয়ে। তাৰমানে বিশেষ প্ৰতিবেদক ৰিপৰ্ট এন ভিলাই।